নমস্কাৰ এই ভিডিঅ'টো হে হ'ল ছাত্ৰ-ছাত্ৰীৰ কাৰণে যিসকলে 2024 চনৰ জানুৱাৰী মাহত ক্লাছ 6ৰ নৱোদয়া এন্ট্ৰেন্স এক্সাম দিবলৈ গৈ আছে আৰু সেইসকল বন্ধু-বান্ধৱীৰ কাৰণেও যিসকলে আগন্তুক এডিআৰই পৰীক্ষাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিম বুলি ভাবিছে আৰু তেওঁলোকে গণিতত অকণমান টান পায় তো তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰে কাৰণ ইয়াত আমি বেসিক কনসেপ্টখিনি ডিসকাস কৰিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে এন্ট্ৰেন্স এক্সাম দিবলৈ গৈ আছা তোমালোকে নিশ্চয় জানা যে কোৱেশ্চন তোমালোকৰ 80টা আহিব আৰু টোটাল মাৰ্ক থাকিব 100 ইয়াৰে 40টা ৰিজনিঙৰ আহিব প্ৰশ্ন ঠিক আছে তাৰ পৰা 20টা মেথছৰ পৰা মানে গণিতৰ পৰা আৰু 20টা আহিব ল্যাঙ্গুৱেজৰ পৰা আসামিজ মিডিয়াম হলে আসামিজ ইংৰাজী হলে ইংৰাজী তো 40টাত 50 নম্বৰ থাকিব মেথছত 20টাত 25 নম্বৰ থাকিব আৰু আসামিজ মানে ল্যাঙ্গুৱেজ এটা পৰীক্ষা হ'ব ইয়াত 25 নম্বৰ 100 মাৰ্ক গতিকে আমি যেহেতু গণিতৰ সিলেবাসত 17-18টা আমাৰ চেপ্টাৰ আছে তো এই 17-18টা চেপ্টাৰৰ পৰা অতি কমেও এটাকৈ কোৱেশ্চন আহিব আৰু এই 17-18টা চেপ্টাৰ কম্বাইন কৰি আমি 20টা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন বনাইছো গতিকে ভিডিঅ'টি ইম্পৰ্টেন্ট হয় বহি কলম উলিয়াই লবা আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি যাবা ঠিক আছে আমি আৰম্ভ কৰো এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িছো এক নম্বৰ প্ৰশ্নত আছে কিমান সময়ত বছৰি 10% সুতৰ হাৰত টকাৰ ৰাশি দুগুণ হ'ব সিম্পল ইন্টাৰেষ্ট সৰল সুতৰ এটো কোৱেশ্চন হয় সো সিম্পল ইন্টাৰেষ্টৰ যিকোনো কোৱেশ্চন সলভ কৰাৰ আগতে আমি কেইটামান পইণ্ট সদায় মনত ৰাখিম সো পি মানে মূলধন তাৰ পৰা r ইয়াত দিয়া আছে 10% তাৰ পৰা টি মানে সময় ইয়াত আমাক উলিয়াবলৈ দিছে আৰু সময়টো বছৰত আমি উলিয়াম বা মাহত উলিয়াম তাৰ পৰা এসআই আমি চাম তাৰ পৰা এমাউন্ট চাম ঠিক আছে মই এমাউন্টটো কেনেকৈ পাও প্ৰিন্সিপাল আৰু এসআই যোগ কৰিলে এমাউন্টটো পাও মানে সুতে মূলে বুলি কওঁ ঠিক আছে এটো হ'ব আমাৰ এমাউন্ট এতিয়া ইয়াত কৈছে যে টকাৰ ৰাশি দুগুণ হ'ব এটা মূলধন আছে মূলধনটো কিমান কোৱা নাই সো আমি ইয়াত কি বুলি কম 100 বুলি কম কি বুলি ধৰিম 100 তেতিয়া কি হ'ব প্ৰশ্নৰ মতে এমাউন্টটো 200 হ'ব এই 100 টো কিমান হ'বগে 200 হ'ব এতিয়া আমাক কিমান বছৰ হ'ব উলিয়াবলৈ কৈছে এই যে 100 ৰ পৰা 200 লৈ আমি পালো 200 পালো ইয়াৰ লগত কিমান যোগ কৰিব লগা হৈছে 100 যোগ কৰিব লগা হৈছে আৰু এই 100 টোৱে কি হয় এসআই হয় এতিয়া আমি এসআই পাৰ্চেন্টেজটো উলিয়াম এসআই পাৰ্চেন্টেজটো কেনেকৈ উলিয়াম r আৰু t পূৰণ কৰিলে ওলাই যাব r দিয়া আছে 10% t দিয়া নাই t ক যদি আমি t বুলি ধৰো তেতিয়া t 10% হ'ব এসআই পাৰ্চেন্ট আৰু এই 10% টোৱে হ'ব আমাৰ 100 কাৰণ এই 10% টো কি হয় এসআই আৰু এসআই কিমান হয় 100 গতিকে 10% হ'ব আমাৰ 100 আৰু এই 10% আমি কৰ পৰা উলিয়াও মূলধনৰ পৰা উলিয়াও গতিকে 100 ৰ ঠাইত আমি পূৰণ চিন দিম 10% ক আমি 10t/100 লিখিব পাৰিম আৰু ইয়াত লিখিম 100 তো এই 100 আৰু এই 100 কটাকটি গুচি যাব এই 10 আৰু এই 100 কেইবাৰ যাব 10 বাৰ যাব সো আলটিমেটলি আমি পালো t মানে টাইম 10 year ঠিক আছে অপচন নম্বৰ এ নেক্সট কোৱেশ্চন ₹900 ত এটা সামগ্ৰী বিক্ৰী কৰিলে পোৱা লাভৰ পৰিমাণ 600 ত বিক্ৰী কৰিলে হোৱা লোকচানৰ দুগুণ সামগ্ৰীটোৰ কিনা মূল্য কিমান কিনা মূল্য মানে কষ্ট প্ৰাইস আমাক উলিয়াবলৈ কৈছে ধৰি লৈছো x সেলিং প্ৰাইস এটা দিয়া আছে সো সেলিং প্ৰাইস 1 বুলি লিখিম এটো হল 900 আৰু ইয়াত কৈছে 900 ত বিক্ৰী কৰিলে কি হয় লাভ হয় বুলি কৈছে তাৰ পৰা সেলিং প্ৰাইসটো মানে বেচা দাম 2 নম্বৰটো দিয়া আছে 600 আৰু কৈছে লাভৰ পৰিমাণ মানে প্ৰফিট ইজ ইকুৱেল টু লোকচানৰ দুগুণ 2 ইনটু লছ এটা প্ৰফিট আমি কেনেকৈ উলিয়াও যদি সেলিং প্ৰাইসৰ পৰা আমাৰ কিনা দামটো মাইনাস কৰি দিম তেতিয়া কি হয় প্ৰফিট হয় সো 900 - x হ'ব ইজ ইকুৱেল টু 2 লছটো আমি কেনেকৈ উলিয়াও যেটো কষ্ট প্ৰাইস আছিল কিনা দাম আছিল কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিলে লছ ওলাই যাব সো ইফালে হ'ব x - 600 ঠিক আছে ইয়াক আমি সলভ কৰিলে x ৰ মান ওলাই যাব আৰু x ৰ মান ওলাই যোৱাৰ লগে আমাৰ আনসাৰটো ওলাই যাব সো 900 ৰ ওচৰলৈ আমি সৰি এইখিনি অকমান ভাঙিব লাগিব 900 - x = 2 আৰু x পূৰণ কৰিলে কি হৈ যাব 2x - 2 আৰু 600 এইটো 600 হয় পূৰণ কৰিলে কিমান হ'ব 1200 এটা 900 ৰ ওচৰলৈ আমি কি আনিলো এই মাইনাস 1200 টো লৈ আনিম তেতিয়া কি হৈ যাব প্লাস 1200 হ'ব ইজ ইকুৱেল টু 2x ইয়াত আছে 2x ৰ ওচৰলৈ এই যেটো মাইনাস
x আছে ইয়াক আমি লৈ যাম তেতিয়া কি হৈ যাব প্লাস x আৰু আলটিমেটলি এটা কি হৈ যাব এইখিনিত 900 আৰু 1200 যদি আমি যোগ কৰো তেতিয়া কি হৈ যাব 2100 is equal to 2x আৰু x যোগ কৰিলে কি হৈ যাব 3x এই তিনিটো ইয়াৰ তললৈ নামি আহিব গতিকে 3 ৰে 21 টো কেইবাৰ যাব 7 বাৰ আৰু ইয়াত দুটা শূন্য থাকিব 700 x ৰ মান কিমান পালো 700 আৰু x কি আছিল কষ্ট প্ৰাইস আছিল আৰু কষ্ট প্ৰাইস মানে কিনা মূল্য গতিকে কিনা মূল্য কিমান পালো 700 অপচন নম্বৰ ডি ৰাইট এজন শাক-পাচলি বিক্ৰেতাই 2 টকাত 3টা নেমু কিনে আৰু 5 টকাত 6টা নেমু বিক্ৰী কৰে ইয়াৰ লাভৰ শতাংশ কিমান যেটো প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ কৈছে সো প্ৰফিট পাৰ্চেন্টেজ উলিয়াৰ যেটো আমাৰ সূত্ৰটো আছিল কষ্ট প্ৰাইস তলত থাকিব আৰু ওপৰত থাকিব প্ৰফিট ইনটু 100% কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব তাৰ আগতে আমি প্ৰফিট কিমান হৈছে কি কৰিব লাগিব উলিয়াব লাগিব কষ্ট প্ৰাইসটো উলিয়াব লাগিব আৰু প্ৰফিট কিমান হৈছে So cost price কেনেকৈ উলিয়াম cost price উলিয়াম আৰু selling price উলিয়াম কাৰণ profit উলিয়াবৰ কাৰণে selling price আমাক লাগিব এটা সোয়া ইয়াত 2 টকাত 3টা নেমু কি কৰিছে ওকে 2 টকাত 3টা নেমু কিনিছে গতিকে এটো cost price হয় মানে কিনা দামটো 3টা নেমু 3 পিস নেমু কেই টকাত কিনিছে 2 টকাত কিনিছে 2 টকাত কিনিছে সো এক পিস নেমু মানে এটা নেমুৰ যেটো কিনা দাম হ'ব 2/3 হ'ব selling price কি কৰিছে 6টা নেমু মানে 6 পিস নেমু কেই টকাত বিক্ৰী কৰিছে 5 টকাত বিক্ৰী কৰিছে গতিকে এক পিস যেটো নেমুৰ selling price টো কিমান হৈ যাব 5/6 এতিয়া আমি প্ৰফিট কেনেকৈ উলিয়াম প্ৰফিট selling price ৰ পৰা cost price টো মানে বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰিলে হৈ যাব গতিকে প্ৰফিটটো আমি উলিয়াই ল'ব পাৰিম এতিয়া 5/6 2/3 ভগ্নাংশ দুটাৰ বিয়োগ কৰিব লাগে গতিকে হৰ দুটা একে নহয় একে নহলে লহাগু লব লাগে আৰু ইয়াত 3 আছে আৰু ইয়াত 6 আছে 3 ৰে 6 টো হৰণ যায় যদি হৰণ যায় তেতিয়া ডাঙৰটোৱে হ'ব লহাগু গতিকে ইয়াত 6 হ'ব 6 ৰ লগত 1 পূৰণ কৰিলে 6 পাম গতিকে ওপৰৰ লগতো 1 পূৰণ কৰি 5 হ'ব মাইনাস আছে মাইনাস 3 ৰ লগত কি পূৰণ কৰিব লাগিব 6 হ'বলৈ 2 গতিকে ওপৰৰ লগতো 2 পূৰণ কৰিলে কি হৈ যাব 5 - 4 is equal to কিমান হৈ যাব আলটিমেটলি আমাৰ যেটো প্ৰফিট টো হ'ব 1/6 এটা প্ৰফিট পাৰ্চেন্টেজ টো উলিয়াব পাৰিম প্ৰফিট পাৰ্চেন্টেজ আমি কেনেকৈ উলিয়াম ওপৰত প্ৰফিট দিম এই আমাৰ যেটো সূত্ৰটো এটো আছিল ন প্ৰফিট কিমান হ'ল 1/6 তলত কি লিখিম কষ্ট প্ৰাইস টো কিমান আছিল 2/3 লিখিম তাৰ পিছত 100 লিখি দিম ওকে এতিয়া অকমান ভাঙি দিম ওপৰত আছে 1/6 আৰু এইটো কি হৈ আছে হৰণ হৈ আছে ইয়াক পূৰণ কৰি দিম তেতিয়া তলৰ যেটো ভগ্নাংশ এটো কি হৈ যাব উলুটা হৈ যাব 3 টো ওপৰত যাব আৰু 2 টো তললৈ নামি আহিব আৰু ইয়াত লিখিম আমি 100 ওকে ইনটু চেঞ্জ কৰিছো সো 3 ৰে এই 6 টো কেইবাৰ যাব 2 বাৰ যাব 2 দুগুণ কিমান হ'ব 4 হ'ব 4 ৰে আগৈ এই 100 টো কেইবাৰ যাব 25 বাৰ গতিকে অপচন নম্বৰ সি 25% লাভ হ'ব ৰাইট নেক্সট কোৱেশ্চন বৰ্গক্ষেত্ৰৰ প্লটৰ ক্ষেত্ৰফল 400 বৰ্গ মিটাৰ ইয়াৰ পৰিসীমা কিমান সো বৰ্গৰ পৰিসীমা বৰ্গক্ষেত্ৰ বুলি কৈছে নহয় জানো বৰ্গৰ পৰিসীমা আমাৰ উলিয়াৰ সূত্ৰটো কি আছিল 4 * l মানে d আছিল সো ইয়াৰ d উলিয়াবৰ কাৰণে ইয়াত কি আছে এৰিয়াটো দিয়া আছে মানে ক্ষেত্ৰফলটো দিয়া আছে ক্ষেত্ৰফল কিমান 400 আৰু বৰ্গৰ ক্ষেত্ৰফল মানে কালি উলিওৱাৰ সূত্ৰটো কি আছিল l স্কয়াৰ = 400 হলে l = √/400 হ'ব আৰু 400ৰ যেটো বৰ্গমূল আছে 20 হ'ব গতিকে l পাই গলো 20 সো 4 * 20 কিমান হৈ যাব 80 মিটাৰ অপচন নম্বৰ বি ৰাইট ধুনীয়াকৈ ভিডিও বনাই থোৱা আছে প্ৰতিটো চেপ্টাৰৰ ওপৰত গতিকে তালৈগৈ এবাৰ চাই ল'ব পাৰিবা নেক্সট কোৱেশ্চন এটা বাকচত 100টা আম থাকে বা আছে তাৰে ইয়াত হ'ব লাগিছিল একচুয়ালি তাৰে 2/25টা আম পচি যোৱা দেখা গল বাকি আমৰ ইমান ভাগ বিক্ৰী কৰা হল বাকি থকা আমৰ সংখ্যা বিচাৰি উলিওৱা মানে হেখত যেটো বিক্ৰী কৰাৰ পিছত থাকি যাব আমৰ সংখ্যা ইয়াক উলিয়াবলৈ কৈছে যেতিয়া ভগ্নাংশ দিয়া থাকে তেতিয়া হঠাৎ এটা কথা বুজিবা যে সম্পূৰ্ণ যেটো বস্তু ইয়াক যেটো তলত আছে 25 ইয়াত আছে ন ইয়াক কেই ভাগ কৰিছে 25 ভাগ আৰু 25 ভাগৰ 2 ভাগ কি হৈ গৈছে 25 যোৱা দেখা গৈছে মানে বেয়া হৈ গৈছে এইখিনি পেলাই দিব লাগিব
গতিকে বাকী আমৰ পেলাই দিয়াৰ পিছত এই পচি যোৱা আম পেলাই দিয়াৰ পিছত বাকী যিটো আম থাকিব তাৰে 4/3 কি কৰা হৈছে বিক্ৰী কৰা হৈছে 25 যদি 2 পচি গৈছে মানে পেলাই দিয়া হৈছে বাকী 23 যেহেতু 25 কৰা হৈছে 25 2 পেলাই দিলো বাকী 23 মানে 25 23 কি থাকি যাব নহয় জানো গতিকে বাকী ৰৈ যোৱা আমাৰ যিটো আমৰ সংখ্যা হ'ব 25 23 গতিকে 100 25 টো আমি এনেকৈ উলিয়াম সো 25 এৰে যিটো 100 টো হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ আৰু 4 আৰু 23 পূৰণ কৰিলে 4 3 গুণ 12 4 2 গুণ 8 একে 9 92 মানে 25 যোৱাৰ পিছত আমাৰ যিটো বাকী ৰৈ যাব আম এটো হ'ব 92 আকৌ এই 92 ৰ পৰাও কি কৰিছে 4/3 বিক্ৰী কৰিছে গতিকে ইয়াক 92 ৰ 4/3 উলিয়াম 4 ৰে 92 টো কেইবাৰ যাব 4 2 গুণ 8 আৰু এফালে 4 3 গুণ 12 সো 3 3 গুণ 9 হ'ব 3 2 গুণ 6 কিমান বিক্ৰী কৰা হৈছে 69 কিমান বাকি আছিলে 92 সো 92 ৰ পৰা হ'ব হেকত 69 বিক্ৰী কৰাৰ পিছত কিমান আম থাকিলে 12 ৰ পৰা 9 গলে 3 থাকিব আৰু এফালে 8 ৰ পৰা 6 গলে 23 অৱশেষত থাকি যাব অপচন নম্বৰ বি ৰাইট দুটা অযুগ্ম সংখ্যাৰ যোগফল হল মনত ৰাখিবা সদায় কি হ'ব যুগ্ম সংখ্যা হ'ব সদায় এটা যুগ্ম সংখ্যা হ'ব এ নম্বৰটো আছিল মৌলিক সংখ্যা বি সদায় এটা অযুগ্ম সংখ্যা সি সদায় এটা যুগ্ম সংখ্যা এটাও নহয় সো দুটা অযুগ্ম সংখ্যা ধৰি লৈছো এটা 3 আৰু এটা 5 যোগ কৰিলে কিমান পাওঁ 8 এটো কি হয় যুগ্ম সংখ্যা আৰু লোৱা ধৰা অযুগ্ম সংখ্যা 13 আৰু এটা লৈছো 15 যোগ কৰা কিমান হ'ব 28 এটো কি হয় যুগ্ম সংখ্যাই হয় গতিকে সদায় দুটা অযুগ্ম সংখ্যা যোগ কৰিলে কি হ'ব যুগ্ম সংখ্যা হ'ব 0 2 5 7 আৰু 8 সংখ্যা ব্যৱহাৰ কৰি গঠিত আটাইতকৈ ডাঙৰ আৰু সৰু 5 অংকৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হ'ল যেতিয়া পুনৰাবৃত্তিৰ অনুমতি দিয়া নহয় মানে এই যিটো অংক 5টা দিয়া আছে নহয় জানো এই 5টা অংক ৰিপিট হ'ব নোৱাৰিব মানে 2 2টা এটা সংখ্যাতে লিখিব নোৱাৰিব বুলি কৈছে তেনেকৈ হলে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুৰ যেটো 5 অংকৰ সংখ্যা তাৰ পাৰ্থক্য মানে বিয়োগফলটো কিমান আটাইতকৈ ডাঙৰ যদি উলিয়াম তেতিয়া ডাঙৰৰ পৰা আৰম্ভ কৰিম 8 আছে তাৰ পৰা 7 আছে 5 আছে 2 আছে 0 আছে এটো হ'ব আটাইতকৈ ডাঙৰ আটাইতকৈ সৰুটো কি হ'ব 2 0 5 7 8 আমি আটাইতকৈ সৰু বুলি ক'লে সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগে আৰু সৰু আটাইতকৈ সৰু 0 আছিল কিন্তু 0 আমি আগত লিখিব নোৱাৰো সেইকাৰণে 2 লিখিলো 2 ৰ পিছতে আমি 0 লিখিম তো মাইনাস কৰিলে কিমান হ'ব 10 ৰ 8 গল 2 11 7 গল থাকিল 4 14 5 গল থাকিল 9 6 আৰু এফালে থাকিব 66942 অপচন নম্বৰ এ ঠিক আছে 476542 সংখ্যাত 4 সংখ্যাটোৰ স্থানীয় মানৰ যোগফল কিমান হ'ব সো ইয়াত 4 এটা আছে ইয়াতো 4 এটা আছে স্থানীয় মানৰ যোগফল কেনেকৈ উলিয়াম প্ৰথম 4টোৰ বাকি এই যেটো 4 আছে বাকি 76542 আছে 5টা আছে 5টাৰ ঠাইত শূন্য লগাই দিয়া 5টা শূন্য স্থানীয় মান ওলাই গল আৰু ইয়াত 4 এটা আছে এই 4ৰ স্থানীয় মান কি হ'ব দশকৰ স্থানত আছে গতিকে 40 হ'ব 40 টো আমি কেনেকৈ লিখিম ইয়াত লিখিম আৰু কি কৈছে যোগফল উলিয়াবলৈ কৈছে যোগ কৰিলে হৈ গল 0 4 তিনিটা 0 আৰু এফালে হ'ব 4 40040 অপচন নম্বৰ ডি ৰাইট 9 নম্বৰ প্ৰশ্ন আছে 12ৰ প্ৰথম 5টা গুণিতকৰ যোগফল কিমান তো 12ৰ প্ৰথম 5টা বুলি ক'লে 12 1 গুণ 12 2 12 24 3 12 36 4 12 48 5 12 60 এই গোটেইটো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে এইখিনি যোগ কৰি থাকোতে অকমান সময় ল'ব তাতকে আমি শৰ্ট ট্ৰিক এটা আছে 12ৰ গুণিতক বুলি ক'লে এনেকৈ লিখিবা 12ৰ 12 পূৰণ 1 + 2 + 3 + 4 + 5 এনেকৈ লিখিব পাৰো তেতিয়া পূৰণ কৰিলে এই গোটেইখিনিয়ে পোৱা যায় ন 12 1 গুণ 12 2 12 24 3 12 36 5 12 60 পাম এটা 12 লিখিবা আৰু এই ব্ৰেকেটৰ ভিতৰত চোৱা 1 ৰ পৰা 5 লৈ এইটো কি হয় স্বাভাৱিক সংখ্যা গতিকে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল আমি কেনেকৈ উলিয়াম আমাৰ সূত্ৰ এটা আছিল যদি কোৱা হয় যে প্ৰথম 5টা স্বাভাৱিক সংখ্যা তেতিয়া 5 লিখিবা তাৰ পিছত 5ৰ পিছৰ সংখ্যাটো 6 হয় এই পূৰণফলক আমি 2 ৰে হৰণ কৰি দিম সো 2 ৰে এই 3টো 6টো কেইবাৰ যাব 3 বাৰ গতিকে থাকিলে ইয়াত 12 পূৰণ 5 3 গুণ 15 সো দুইটাই পূৰণ কৰো তেতিয়া কিমান হৈ যাব 180 পূৰণ কৰি চাবা অপচন নম্বৰ বি ৰাইট
নাম্বাৰ 10ত আছে 9587 minus a is equal to 7429 minus 4358 হলে a এর মান উলিয়াবলৈ কৈছে সো 9587 ইয়াত থাকি যাব 5 এটো minus a is equal to বিয়োগ কৰিম 9 ৰ পৰা 8 গলে কিমান থাকিব 1 থাকিব 2 ৰ পৰা 5 গলে মানে 12 ৰ পৰা 5 গলে থাকিব 7 3 ৰ পৰা 3 গলে 0 7 ৰ পৰা 4 গলে কিমান থাকিব 3 সো 9587 ৰ ওচৰলৈ যদি মই এই পাৰ্টটো লৈ আনো তেতিয়া 3071 হ'ব is equal to a সো 7 ৰ পৰা 1 মাইনাস কৰিলে কিমান থাকিব 6 8 ৰ পৰা 7 মাইনাস কৰিলে 1 5 ৰ পৰা 0 মাইনাস কৰিলে 5 9 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 6516 অপচন নম্বৰ সি ৰাইট নেক্সট কোৱেশ্চন প্ৰদত্ত বিকল্পসমূহৰ ভিতৰত কোনটো সংখ্যা 5 6 7 ৰে বিভাজ্য মানে 5 6 আৰু 7 ৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি সংখ্যাটো আমি বিচাৰি উলিয়াব লাগে তাৰ কাৰণে আমি কি উলিয়াম লহাগু উলিয়াম আৰু লহাগু কেনেকৈ উলিয়াম উৎপাদকীকৰণ পদ্ধতিৰে অৰ্থাৎ চুটি হৰণ পদ্ধতি বুলি ক'ব পাৰো সো 2 ৰে হৰণ যোৱা সংখ্যা আছে 2 ৰে হৰণ 2 ৰ পৰা ষ্টাৰ্ট কৰিব লাগে হলে লহাগু উলিয়ালে 2 3 তাৰ পৰা 5 4 ৰে চাব নালাগে ঠিক আছে সো 7 টো হৰণ নাযায় 7 ভাগে থাকক 5 টো হৰণ নাযায় 5 ভাগে থাকক 5 3 7 1 এৰে হৰণ যাব বেলেগ সংখ্যাৰ হৰণ নাযায় গতিকে লহাগু এই গোটেইখিনি আমি পূৰণ কৰিলে পাই যাম সো 2 5 গুণ কিমান হয় 10 হয় 3 7 গুণ কিমান হয় 21 হয় ঠিক আছে দুইটা পূৰণ কৰিলে কিমান পাম 210 লহাগু কিমান পালো 210 কিন্তু ইয়াত 210 আছে নে নাই সো 210 নাপালো 210 ৰ লগত আমি কি পূৰণ কৰিলে ইয়াৰ যিকোনো সংখ্যা পাব পাৰো এটো চাম সো 210 ৰ লগত যদি 1 পূৰণ কৰো 210 হ'ব 2 পূৰণ কৰি চাও 2 শূন্য শূন্য 2 1 গুণ 2 2 2 গুণ 4 420 অপচন নম্বৰ বি ৰাইট Question number 12 very important 190% ৰ সমান so 190% ক আমি কেনেকৈ লিখিম 190 by 100 so 0 আৰু 0 কটাকটি গল so 19 লিখি দিম তলত যেহেতু 10 আছে আৰু এটাৰ আগত সৰি এটা শূন্য আছে গতিকে এটাৰ আগত দশমিক বহিম 1.9 অপচন নম্বৰ সি ৰাইট 13 নম্বৰ প্ৰশ্ন আছে এটো সৰল কৰা গতিকে ইয়াত এই অংকটো কৰিবলৈ যোৱাৰ আগতে আমাৰ বদমাছৰ যেটো নিয়ম এই বদমাছৰ নিয়মটো মনৰ ৰখাটো প্ৰয়োজন হ'ব বদমাছ মানে বি মানে ব্ৰেকেট হয় ব্ৰেকেট তিনটা আছে এটা হল সৰু ব্ৰেকেট তাৰ পৰা মাজু ব্ৰেকেট তাৰ পৰা বৰ ব্ৰেকেট হ'ব অ মানে অফ মানে যাক আমি ৰ বুলি কওঁ ডি মানে হৰণ ডিভিজন এম মানে পূৰণ মাল্টিপ্লিকেশন এ মানে এডিশন তাৰ পৰা সাবট্ৰেকশন মানে বিয়োগ ঠিক আছে কি হয় বিয়োগ মানে এই গোটেইটোত কেইটা চিন আছে বহুত কেইটা সিম্বল আছে ব্ৰেকেট আছে ডিভিজন আছে তাৰ পিছত যোগ আছে এই গোটেইখিনি আছে গতিকে যদি কেইবাটাও চিন থাকে তেতিয়া আমি ক্ৰমানুসাৰে আমি চিনবোৰ নাইকিয়া কৰিব লাগিব তাৰ কাৰণে কি কৰিম প্ৰথম ব্ৰেকেটত আৰু ব্ৰেকেটৰ প্ৰথম কোনটো ব্ৰেকেটৰ কাম কৰিম আমি সৰু ব্ৰেকেটৰ কাম কৰিম তাৰ পিছত মাজু ব্ৰেকেটৰ তাৰ পিছত এইটো ব্ৰেকেটৰ বৰ ব্ৰেকেটৰ ঠিক আছে আৰু ব্ৰেকেটৰ কাম কৰাৰ পিছত যদি ৰ থাকে ৰৰ কাম কৰিম তাৰ পিছত ডিভিজন যদি থাকে হৰণ থাকিলে হৰণৰ তাৰ পিছত পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ ঠিক আছে এতিয়া আমি কৰি যাম সো এই পাৰ্টটো আমি ভাঙি ল'ব লাগিব এই পাৰ্টটো ভাঙিব লাগিব গতিকে বাকিখিনি একে থাকিব সো 1 + 2 হৰণ 1 + 2 হৰণ 3 1 গুণ যদি ভাঙো 3 1 গুণ 3 3 1 4 4 বাই কি হৈ যাব 3 হৈ যাব ইয়াৰ পিছত 1 + 2 হ'ব হৰণ 1 প্লাস ইয়াত যেহেতু হৰণ আছে এই যেটো মাজু ব্ৰেকেটৰ ভিতৰত দুটা চিন আছে এটা হল হৰণ এটা হল যোগ গতিকে হৰণৰ কাম কৰিম সো হৰণৰ কাম কৰিম এই হৰণটো পূৰণ কৰিম তেতিয়া উলুটা হৈ যাব 3 টো ওপৰত যাব 4 টো তললৈ আহিব 2 টো যেহেতু ওপৰত আছে গতিকে 2 ৰে এই যেটো 4 টো হৰণ যাব কেইবাৰ দুইবাৰ গতিকে ইয়াত থাকিব 1 + 2 হৰণ ব্ৰেকেট থাকি যাব 1 প্লাস আছে প্লাস হ'ব বাকি আমি ভাঙি কিমান পালো 3/2 পালো 3/2 এটা 1 + 2 আছে হৰণ আছে ইয়াক আমি যদি ভাঙো 2 1 গুণ 2 2 3 5 5/2 হ'ব তাৰ পৰা সমান চিন দিলু ইয়াত যেহেতু হৰণ আছে হৰণৰ কামটো প্ৰথম কৰিম সো 1 + 2 এই হৰণৰ ঠাইত আমি পূৰণ লিখিম আৰু এই ভগ্নাংশটো উলুটা হৈ যাব 2 টো ওপৰত যাব আৰু 5 টো তললৈ আহিব ঠিক আছে সমান এই 2 টো ওপৰতহে যোগ হৈ আছে এটো মন ৰাখিবা 1 + 2 2 গুণ 4 5 অপচনত কি আছে ইয়াক আমি এনেকৈ লিখিব পাৰো এই যেটো 1 লিখিলো আৰু প্লাস টোৰ ঠাইত প্লাস ততৰাই 4/5 লিখিব পাৰো সো 1 + 4/5 অপচন নম্বৰ এ ৰাইট নাম্বাৰ 14 আছে
666.66 প্লাছ 66.66 প্লাছ ইমান মানে ইয়াত গোটেইটো 6 আছে আৰু পইণ্ট আছে আৰু যোগ কৰিব লাগিব গতিকে যদি একে থাকে এনেকৈ তেতিয়া একে নাম্বাৰ থাকিলে আমি এটা নাম্বাৰ কি কৰিম কমন ল'ম সো ইয়াত গোটেইটো 6 আছে 6 এটা কমন ল'ম 6 এটা কমন কেনেকৈ ল'ম 6 পূৰণ লিখিলো ব্ৰেকেট লিখিলো তাৰ পৰা ইয়াক যদি মই এই তিনটাক যদি 6 ৰে কাটো তেতিয়া কেইবাৰ যাব একবাৰ সো 1 তিনটা লিখিম তাৰ পৰা 1 পইণ্টৰ পিছতো 6 দুটা আছে গতিকে 0.11 হ'ব সেম প্ৰসেস যদি আমি ফলো কৰো তেতিয়া সেকেন্ডটোৰ কাৰণে পাম 11.11 থাৰ্ডটোৰ কাৰণে পাম 1.11 1 পাম তাৰ পিছত 0.11 গতিকে এই গোটেইখিনি আমি যোগ কৰিবলৈ সহজ হয় সেই কাৰণে 1 কৰি ললো ওকে পইণ্টৰ আগৰখিনি আমি লিখিম ইয়াত পইণ্ট আছে পইণ্টৰ আগৰখিনি লিখিম সো পইণ্টৰ ঠিক আগতে কি আছে 1 আছে ইয়াত কি আছে 1 আছে 2 হল তাৰ পৰা ইফালে 3 হল আৰু ইফালে ইয়াত পইণ্টটো লগাইলে পইণ্টৰ আগতে হ'ব কি হৈ গল 4 হৈ গল ঠিক আছে 1 2 3 4 পইণ্টৰ আগত কি হ'ব 4 হ'ব তাৰ পৰা সেকেন্ডত কি আছে ইয়াত 2 আছে আৰু ইয়াত কি আছে 2 সৰি 2 নহয় 1 আছে ইয়াতো 1 আছে 2 হৈ গল 2 হৈ গল 2 হৈ যাব তাৰ পৰা 1 থাকি যাব ইয়াত পইণ্ট দি দিম ওকে পইণ্টটো দিয়া আছে ইয়াত বাৰু অলৰেডি তাৰ পৰা পইণ্টৰ ঠিক পিছতে কি আছে 1 আছে ইয়াতো 1 আছে 2 হল 3 হল আৰু ইফালে 4 হল 4 হ'ব তাৰ পৰা লাষ্টত কি আছে 1 আছে ইফালে 1 আছে 2 হল 3 হল ইফালে কি হ'ব 4 হ'ব মানে কি পালো 6 into 124.44 পূৰণ কৰিলে ইয়াত যদি 6 পূৰণ কৰিলো এই 6 টো পূৰণ হৈ আছে ন তললৈ আনি ললো 6 4 গুণ 24 4 2 কৰিব 6 4 গুণ 24 26 6 2 কৰিব পইণ্টটো আহি যাব 6 4 গুণ 24 24 2 26 2 কৰিব আকৌ 6 2 গুণ 12 12 2 14 এও কৰিব 6 গুণ 6 কে 7746.64 অপশন নম্বৰ ডি ৰাইট দুপৰীয়া 4 বাজি 5 মিনিট লিখা হয় সো দুপৰীয়া বুলি ক'লে আমাৰ যেটো am নহয় pm হ'ব গতিকে এ নম্বৰ অপশনটো নহব আৰু 4 বাজি 5 মিনিটক আমি কি বুলি লিখা হয় অপশন নম্বৰ ডি 4:0.5 pm ৰাইট কৈছে 23 প্লাস 7/8 ৰ দশমিক সমতুল্য হল ইয়াক দশমিকত যদি প্ৰকাশ কৰো তেতিয়া কিমান হ'ব সো ইয়াক লিখা হয় 23 প্লাস 7/8 আৰু পইণ্টৰ পিছত কেইটা অংক আছে তিনটা অংক আছে সো ইয়াক কি কৰিম 23 টো 23 ভাগে থাকিব সো 7 ক আমি 8 এৰে হৰণ কৰিম 8 এৰে 0 বাৰ যাব 7 থাকিব পইণ্টটো দিলে 0 আহি যাব 8 8 গুণ 66 হৈ যাব 6 থাকিলে 0 আহিব 8 7 গুণ 8 7 গুণ কিমান হ'ব 56 আকৌ 40 থাকিব 8 5 গুণ কিমান হ'ব ইয়াত 5 হ'ব মানে 0.875 সো এই দুইটা যোগ কৰিলে কিমান হ'ব 23.875 অপশন নম্বৰ ডি ৰাইট 17 নম্বৰ প্ৰশ্ন আছে গোপালে ঘৰৰ পৰা 3 ঘন্টা 3 কিলোমিটাৰ বেগত খোজ কাঢ়ি 5 মিনিট দেৰিকৈ স্কুলত উপস্থিত হয় যদি তেওঁ 4 কিলোমিটাৰ প্ৰতি ঘন্টাত খোজ কাঢ়ে তেন্তে 5 মিনিট আগতে নিজৰ স্কুলত উপস্থিত হয় তেওঁৰ ঘৰৰ পৰা স্কুলখনৰ দূৰত্ব কিমান এই বিষয়ে ধুনিয়াকে আমি চেপ্টাৰ ওয়াইজ যেটো ভিডিও বনাইছিলো তাত ধুনিয়াকে লিখা আছে তাত লৈ গৈ চাই লব পাৰিম সো ইয়াৰ আমি কেনেকৈ উলিয়াম স্পিডটো ইয়াত দিয়া আছে এটা 3 কিলোমিটাৰ পাৰ হাৱাৰ আৰু এটা দিয়া আছে 4 কিলোমিটাৰ পাৰ হাৱাৰ সো এই স্পিড দুটা আমি প্ৰথমতে কি কৰিম পূৰণ কৰিম পূৰণ কৰাৰ পিছত তলত আমি বিয়োগফলটোৰ স্পিডৰ যেটো বিয়োগফলেৰে হৰণ কৰিম সো 4 - 3 কৰিম পূৰণ এই যেটো 5 মিনিট দেৰি হল আৰু 5 মিনিট আগতীয়া হল দুইটাকে যোগ কৰিম তেতিয়া কিমান হ'ব 10 মিনিট কিমান হ'ব 10 মিনিট যেহেতু স্পিডটো কিলোমিটাৰ বেগত আছে হাৱাৰ কিলোমিটাৰ পাৰ হাৱাৰ আছে মানে ঘন্টাত আছে গতিকে এই মিনিটকো আমি কি হলে কনভাৰ্ট কৰিম ঘন্টালৈ সো 60 মিনিটত 1 ঘন্টা হলে 60 মিনিটত 1 ঘন্টা হলে আমাৰ 10 মিনিটত কিমান হ'ব 10/60 মিনিট সো 10 আৰু এফালে থাকিব 60 হ'ব এফালে 0 এফালে 0 কটা কটি গল এফালে 12 হ'ব 4 3 গুণ 12 12 ৰে এই পাৰ্টটো কিমান যাব দুইবাৰ যাব আৰু এফালে 4 ৰ পৰা 3 মাইনাস কৰিলে কিমান যাব 1 2/1 1 ৰে 2 হৰণ কৰিলে কিমান পাম 2 কিলোমিটাৰ অপশন নম্বৰ বি ৰাইট Question number 18 7085 মিটাৰ সমান so 7000 মিটাৰ প্লাস
85 মিটাৰ লিখিব পাৰোঁ চ' 7000 মিটাৰক আমি কি বুলি কওঁ 7 কিলোমিটাৰ প্লাছ 85 মিটাৰ চ' 7 কিলোমিটাৰ 85 মিটাৰ অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন আয়তীয় ঘনক এটাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা ক্ৰমে ইমান চেণ্টিমিটাৰ আয়তন কিমান দিশ পূৰণ উচ্চতা কৰি দিলে ওলাই যাব ইয়াৰ 9 into 7 into 5 5 7 গুণ 35 35ৰ লগত 9 পূৰণ কৰিম 9 5 গুণ 45ৰ 5 4 উকলিব 9 3 গুণ 27 27 4 31 315 অপশ্যন নম্বৰ বি ৰাইট লাষ্ট কুৱেশ্যন যদি 4:7 সমানুপাত x is to 28 হয় তেতিয়া x ৰ মান উলিয়াবলৈ কৈছে চ' 4:7 লিখিব পাৰিম 4/7 is equal to ইয়াৰ ঠাইত ইকুৱেল লিখিম x/28 তো ইয়াৰ সমতুল্য ভগ্নাংশ হৈ গৈছে চ' 7 ৰ লগত আমি যদি 4 পূৰণ কৰোঁ তেতিয়াহে 28 পাওঁ গতিকে 7 ৰ লগত যদি 4 পূৰণ কৰিছোঁ 4 ৰ লগতো কি পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব চ' 4 4 গুণ x ৰ মান কিমান হৈ যাব 16 অপশ্যন নম্বৰ চি ৰাইট ঠিক আছে আজিলৈ সিমানেই নেক্সট ভিডিঅ'ত লগ পাম